হাতৰা তৰা দিয়া গরু এখন আমি দিলো আমার সৰু বাইৰ পৰা আধা ভাগি এই ভাগে পালি আছে। এইটো গরু এই পথাৰত বান্ধিছে। হ্যাঁ, এইটো এটা আৰা আছে লগত পথাৰৰ লগত। এই আৰাত এই জংঘল আছে। জংঘলৰ ওচৰতে ল'ৰাটোৰ নামটো হ'ল জয়ন্ত। ই চাৰি হাত বান্ধি পেলা ই বেয়া কাম কৰিছে, গৰু লেপ কৰিছে। আৰু এটা সৰু ল'ৰা আছে, এইটো আনিবলৈ গৈছে। সি এইটো কাম কৰি আছে, সেইটো ল'ৰা দেখিছে। দেখাৰ পিছত ঘৰত কৈছে আৰু মানুহকেইটা গৰু হাত বান্ধা আছে। তাৰপিছত আমাক মাতিছে, আমি তাৰপিছত গৰুটো আমি আনিছোঁ। আনি পেলাই আমাৰ ডক্টৰ আনি পেলাই আমি এইটো গৰু মেডিকেল কৰাইছোঁ। এনেকুৱা বেয়া বস্তু ওলাইছে। অঁ, চিকিৎসা কৰাইছোঁ আমি। ডক্টৰে কৈছে এইটো বেয়া কাম কৰিছে গৰুৰ লগত। এতিয়া তুমি কি কৰিবা? আমি কৈছোঁ আমি কেছ কৰিম। তাৰপিছত আমি থানাত গৈ পেলাই আমি এইটো কেছটো কৰিছোঁ। ছাৰক দেখাইছোঁ গৰুটো। আমি ফটোটো মাৰি লৈ গৈছোঁ, বেয়া বস্তুটো দেখাইছোঁ। তাৰপাছত ছাৰ ফটা তাক ধৰি পেলাই উঠাই লৈ গৈছে। এতিয়া আমবাগান থানাত দিছোঁ মই। অঁ, আহিছিলে। আমিতো ন্যায় লাগে আমাৰ, এইটো বিচাৰটো লাগে মোৰ। আমাৰ এইটো শাস্তি দিব লাগে। বোবা বস্তুৰ লগত এনেকৈ বেয়া কাম কৰিছে, এইটো মোৰ পূৰা শাস্তি দিব লাগে এইটো ল'ৰা। হ্যাঁ, আমাৰ গাঁৱৰ লগতেই, বেছি দূৰ নহয়। 1 নম্বৰ তাৰ গাঁৱটো 1 নম্বৰ, মোৰটো 4 নম্বৰ। জয়ন্ত ল'ৰাটোৰ নাম।